SF বোৰ্ডে HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কি চেঞ্জেছ কৰিছে আৰু কি চেঞ্জেছ কৰিবলৈ গৈ আছে তো কি চেঞ্জেছ হ'ব আজি এই ভিডিওটো তোমালোকে গম পাবা সম্পূৰ্ণ চাবা তো উইথ নোটিছ আমি তোমালোকক দেখাবলৈ চেষ্টা কৰিম যে কি চেঞ্জেছ কৰা হৈছে আৰু ইন ফিউচাৰ কি চেঞ্জেছ কৰিব কাৰণ পিছত যদি তোমালোকে গম পা তেনেহলে কিন্তু বিপদ হৈ যাব আগতীয়াকৈ জানাটো ইম্পৰ্টেন্ট হয় তো ভিডিওটো সম্পূৰ্ণ চাবা গোটেইখিনি কথা আজি এই ভিডিওটো তোমালোকে গম পাবা তো কিবা যদি বুজি নোপোৱা বা কনফিউজন লাগে তেনেহলে কমেন্ট বক্সতো সুধিব পাৰিবা তো আহা দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো তো তোমালোকে মেট্ৰিক পৰীক্ষাটো দেখা পাইছিলা যে সেবাই বিভিন্ন ধৰণৰ চেঞ্জেছ কৰি আছিল যেতিয়াৰ পৰা SF বোৰ্ড গঠন হৈছে কিছুমান ইম্পৰ্টেন্ট চেঞ্জেছ আছিল যেনেকৈ MCQ তোমালোকৰ নিউ প্যাটাৰ্ন আনিছিল তাৰপিছত তোমালোকৰ পাছিং মাৰ্কটো আকৌ নতুন প্যাটাৰ্ন লৈ আহিছিল তাৰপিছত আকৌ নিউ প্যাটাৰ্ন থিওৰি কোৱেশ্চনৰ কাৰণে আনিছিল আৰু OMR 4টা সেটত হৈছিল লগতে নতুন ষ্ট্ৰিক ৰুল কিছুমানো আহিছিল তো তেনেকুৱা নিচিনা বিভিন্ন ধৰণৰ চেঞ্জেছ হৈছিল মেট্ৰিক পৰীক্ষাৰ কাৰণে লগতে যেহেতু তোমালোকে HS ফাৰ্ষ্ট ইয়াৰ ভিডিও চাই আছা তো সকলোকে কংগ্ৰেচুলেশ্যন দিব বিচাৰিম কাৰণ তোমালোকে ক্লাস 10 পাস কৰি ক্লাস 11ত আহিছা কাৰণ বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে ক্লাস 10তে ফেল হৈ গলগৈ ক্লাস 10ত ফেল হোৱা এটা মেজৰ ৰিজন আছিল এই পাস মাৰ্কৰ সিস্টেমটো কাৰণ MCQ আৰু থিওৰি দুটাতে আজিকালি পাস হ'ব লাগে বহুতে ফাৰ্ষ্ট ডিভিজন পায়ো ফেল হৈছে তো এতিয়া আমি আলোচনা কৰিম কি চেঞ্জেছ হৈছে এবাৰ আৰু কি চেঞ্জেছ হ'বলৈ গৈ আছে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ তো এই দুটা অকমান বেলেগ হয় মেট্ৰিক পৰীক্ষাতকৈ তো ইয়াত কি চেঞ্জেছ হৈছে তো ফাৰ্ষ্ট ইয়াৰতে যদি আমি প্ৰথম চেঞ্জেছটো কথা কওঁ তেনেহলে MCQ ইন্ট্ৰোডিউস হৈছে তো যোৱা বছৰ যেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলা ইন্ট্ৰোডাকচন অফ MCQ HS ফাৰ্ষ্ট ইয়াৰটো আহি গৈছিলে গৈ তো এখন নোটিছ দিছিলে সেবাই এই নোটিছখন তো তেতিয়া মই কভাৰ কৰা নাছিলো কাৰণ তোমালোকে যেহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলা তো এটো কিন্তু জানাটো ইম্পৰ্টেন্ট হয় কি সাবজেক্টত তোমালোকৰ MCQ থাকিব এবাৰ তো ইয়াত তোমালোকে চাব পৰা এখন হৈছে 5 তাৰিখে আহিছিল অক্টোবৰৰ তো তেতিয়াই কৈ দিয়া হৈছিল ইয়াত চাব পৰা তোমালোকে সায়েন্স স্ট্ৰীমৰ কথা যদি কওঁ তাত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথছ তো ইয়াত 35 মাৰ্কছৰ MCQ থাকিব আৰু 35 মাৰ্কছৰ থিওৰি কোৱেশ্চন থাকিব এই সাবজেক্ট কিটা 70 মাৰ্কছৰ হে এক্সাম হয় বাকি 30 মাৰ্কছ প্ৰেক্টিকেলত থাকে সিমিলাৰলি যদি আমি আৰ্টছৰ কথা কওঁ আৰ্টছত কোনবিলাক সাবজেক্টৰ MCQ থাকিব ইয়াত চাব পৰা পলিটিক্যাল সায়েন্স এডুকেশন লজিক এণ্ড ফিলসফি তাৰপিছত ইকনমিক্স আৰু হিষ্টৰী এই পাঁচটা সাবজেক্টত তোমালোকৰ MCQ থাকিব কবাত 40 মাৰ্কছৰ কবাত 50 মাৰ্কছৰ যত 100 মাৰ্কছৰ আছে তাত 50 মাৰ্কছ যত 80 মাৰ্কছৰ কোৱেশ্চন আহিব তাত তোমালোকৰ 40 মাৰ্কছ মানে 50% তোমালোকৰ MCQ এ লৈ লৈছে আৰু কমাৰ্চকো বাদ দিয়া হোৱা নাই কমাৰ্চৰ তিনটা সাবজেক্টত MCQ থাকিব ইয়াত চাব পৰা বিজনেস ষ্টাডিজ একাউন্টেন্সি আৰু ফাইনান্স তো এই তিনটা সাবজেক্টত তোমালোকৰ MCQ থাকিব 40 মাৰ্কছ MCQ আহিব আৰু 40 মাৰ্কছ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন থাকিব তো এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে MCQ টো কেনেকুৱা থাকিব হাৰ্ড থাকিব নে ইজি থাকিব কাৰণ মেট্ৰিক পৰীক্ষাৰ কথা যদি কওঁ 2024 ত হোৱা মেট্ৰিক পৰীক্ষাত কিন্তু MCQ খিনি ইজি আছিল কিন্তু 2025 ত MCQ টো নতুন প্যাটাৰ্ন আনি দিছিল তো ইয়াত ডাইৰেক্টলি তো কোৱা নাই যে টান হ'ব বুলি কিন্তু তোমালোকে যদি SS ৰ 2026 ৰ বেটছটো কথা যদি চোৱা তেনেহলে হেতে ক্লাস 10 ত যেটা আছিল তেটা 50% MCQ ক্লাস 10 ত আনিছিলে যেটা হেতে ক্লাস 11 পাইছিলে তেটা ক্লাস 11 তো 50% MCQ আনিছিলে আৰু যেটা হেতে এটা ক্লাস 12 পাইছে তো ইয়াতো কিন্তু এতিয়া SF বোৰ্ডে 50% MCQ ইন্ট্ৰোডিউস কৰিব লাইছে তো হেতু কাৰণে তোমালোকৰ বেটছটো কথা যদি কওঁ তেনেহলে তোমালোকৰ সেই MCQ খিনি একে আছে খালি অকমান হাৰ্ড কৰি যায় আছে তো এতিয়া যদিও সিম্পল MCQ হে চলি আছে ইমান তেনেকুৱা নিচিনা এছাৰচন ৰিজনিং তেনেকুৱা নিচিনা MCQ কিন্তু নাই তো এবাৰ যিকিটা পৰীক্ষা হৈছিল SS ফাৰ্ষ্ট ইয়াৰৰ তাত কিন্তু নাছিলে আৰু এবাৰ কিন্তু মেক্সিমাম পৰীক্ষা নহলে কাৰণ এক্সাম কেনসেল কৰি দিয়া হৈছিল পেপাৰ লিকৰ কাৰণে তো যিকিটাত হৈছিল তাত মই চাইছো তাত কিন্তু তোমালোকৰ ইজি MCQ আহিছিল ফিজিক্সৰ কথাই যদি কোৱা তাত কেনেকুৱা নিচিনা কোৱেশ্চন আহিছিল হুইচ ইজ দা ষ্ট্ৰংগেষ্ট ফোৰ্স তাৰপিছত অপচন দি দিয়ে চাৰিটা তো তেনেকুৱা নিচিনা ইজি প্যাটাৰ্নৰ MCQ আহি আছে কিন্তু ইন ফিউচাৰ হয়তো 5-6 মাহ মানৰ পিছত নোটিছ তোমালোকে পাব পৰা যে ইয়াতো বলে এছাৰচন ৰিজনিং তাৰপিছত মেথছ দা ফলোইং তেনেকুৱা নিচিনা MCQ দিছে তো এতিয়ালৈ কিন্তু আহা নাই তো MCQ ইন্ট্ৰোডিউস কৰাটো হৈছিল প্ৰথম চেঞ্জেছ তাৰপিছত এটা চেঞ্জেছ আহিছে হেতু হৈছে এটেন্ডেন্সৰ ৰিলেটেড তো হেতু এবছৰে আহিছে নোটিছখন তো বহুতো চেনেলত দিছিলে যদিও অফিচিয়ালি ৱেবছাইটত দিয়া নাই বহুতো কলেজে কিন্তু হেতু ফলো কৰি আছে হেতু কি হৈছে হেতু হৈছে তোমালোকৰ এটেন্ডেন্স কম থাকিলে পৰীক্ষা দিব নোৱাৰা নিয়মটো তো হেতু কিন্তু অকমান ষ্ট্ৰিক আছে তো হেতু কাৰণে তোমালোকে অকমান সাৱধান হ'ব লাগিব আগতে কি আছিল তোমালোকৰ এটেন্ডেন্সটো যিমানে নাথাকক কিয় তোমালোকে এক্সাম দিব পাৰিছিলা কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া তোমালোকৰ এটেন্ডেন্সটো 75% ৰ ওপৰত থাকিব লাগিব তো ইয়াতো আকৌ নতুন নিয়ম আহি গৈছে তো ইয়াৰ ফলত হেইবিলাক ষ্টুডেন্টৰ বেছিকৈ ক্ষতি হৈছে যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে এক্সট্ৰাকৈ প্ৰিপাৰেচন কৰি থাকে ধৰিলা তোমালোকে নিট JEE কাৰণে এক্সট্ৰাকৈ প্ৰিপেয়াৰ কৰি আছা আৰু লগতে আসাম বোৰ্ডছো দিবলৈ গৈ আছা তো তেনে ক্ষেত্ৰত তোমালোকৰ টাইম মেনেজমেন্টত বহুত অসুবিধা হ'ব কাৰণ মেক্সিমাম সময় কলেজতে থাকিব লাগে আৰু তাৰপিছত ঘৰ যাই পোৱাৰ পিছত আকৌ কলেজৰ হোমৱৰ্ক বিলাকে কৰিব লাগে যাৰ ফলত সেলফ ষ্টাডি কৰা একদমে সময় নাথাকে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব নোৱাৰি তো সেইবিলাকৰ কাৰণে তোমালোকে এক্সট্ৰা কোৰ্সো যদি লৈছা তেনেহলে 2-3 ঘণ্টাকৈ এটা ভিডিও দিব লাগে আৰু তেনেকুৱা নিচিনা দুটা ভিডিও থাকে তো যাৰ ফলত সময়টো একেবাৰে নিমিলে তো মই এই ভিডিওটো কভাৰ কৰিছিলো গোটেইখিনি কথা তোমালোকে চোৱা নাই যদি চাব পৰা ইয়াত তোমালোকে চাব পৰা পইণ্ট 1 ইয়াত কি কোৱা হৈছে যে 75% এটেন্ডেন্স তোমালোকৰ থাকিব লাগিব যদিহে তোমালোকে SS ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰৰ ক্লাস কৰি আছা তাৰপিছত হেখিনি কথা দিয়া হৈ আছে আৰু তাৰপিছত নেক্সট পইণ্টত কোৱা হৈছে যে যদি তোমালোকৰ কিবা মেডিকেল প্ৰবলেম আছে বা কিবা যদি স্পৰ্টছৰ ৰিলেটেড এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত এংগেজ আছে তেনেহলে অকমান ৰেহাই দিয়া হ'ব
আৰু নহলে কিন্তু তোমালোকে এক্সাম দিবলৈ নাপাবা মানে এছএছ সেকেন্ড ইয়াৰৰ এক্সামটো দিব নোৱাৰিবা বা ফাৰ্ষ্ট ইয়াৰ ফাইনেলো দিব নিদিব পাৰে তো এটো সাৱধান হ'ব লাগিব তোমালোকে ট্ৰাই কৰিবা যে ক্লাसेसবোৰ ৰেগুলাৰ কৰি থাকিবৰ কাৰণে কাৰণ বেছি দিনৰ কাৰণে যদি স্কিপ কৰি দিয়া তেনেহলে পাৰ্চেন্টেজ কমি যাব আকৌ বেমাৰ আজাৰ হলেও এটা আৰু কমি যাবগৈ আৰু মই পাৰ্সোনালি বহুত এনেকুৱা ষ্টুডেন্ট এবাৰ দেখা পাইছো তো এই ৰুলটো নতুন নহয় এটো আগৰ পৰা আছে কিছুমান কলেজত ফলো কৰে কিছুমানে ফলো নকৰে তো বহুত ষ্টুডেন্টস এবাৰ এনেকুৱা আছে যোনে পৰীক্ষা দিব নোৱাৰিলে এই কাৰণে কাৰণ সিহঁতৰ এটেন্ডেন্সটো 20% 30% এনেকুৱা আছিল তো তেনেকুৱা থাকিলে কিন্তু নিদিব তো উইথাউট এনি ভ্যালিড ৰিজন যদি তোমালোকে কলেজ ক্ষতি কৰি থাকা তেতিয়াও কিন্তু অসুবিধাত পৰি যাবা আৰু নেক্সট কথাটো হৈছে পাসিং মাৰ্কৰ কথা কি কৰা হৈছে এই বছৰ তো হেতু কথাও ডিসকাস কৰিম তো ম্যাক্সিমাম স্টুডেন্টে এটো বস্তুতে চিন্তা হৈ আছে কাৰণ ক্লাস 10 তো পাসিং মাৰ্কৰ নতুন সিস্টেম টানি বহুত অসুবিধা হৈছিল বহুত স্টুডেন্ট ফেইল কৰিছিল তো এবাৰ কি হ'ব এমসিকিউ আৰু ডেসক্ৰিপটিভ পাৰ্ট দুটাতে এক্সট্ৰা কৈ পাস কৰিব লাগিব নেকি তো মেট্ৰিক পৰীক্ষাটো বহুতো মানুহে কৈ আছিল যে এই ৰুলটো ফলো নহব কিন্তু পিছতটো সবে দেখাই পাইছা যে যিসকলে 13 ৰ তলত পাইছে এমসিকিউ বা ডেসক্ৰিপটিভত তাত ফেইল হৈ গৈছে কোনোবাই 50 মাৰ্কস পাইও ফেইল হৈছে কিছুমানে 40 পাইও ফেইল হৈছে কাৰণ দুটাতে এক্সট্ৰা কৈ পাস কৰিব লাগে কিন্তু এসএস আৰু এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কিন্তু তেনেকুৱা নিচিনা নিয়ম আহা নাই তোমালোকে দুটাতে এক্সট্ৰা কৈ পাস কৰিব লাগিব তাৰ কথা কিন্তু কতো মেনশন কৰা হোৱা নাই কিন্তু তাৰ লগতে আৰু এটা চেঞ্জেস হৈছে কি হয় চেঞ্জটো আমি অলপ পিছত ডিসকাস কৰি আছো কিন্তু তাৰ আগতে জানি লোৱা আছে যোনটো তোমালোকৰ পাসিং মাৰ্ক হেটো হৈছে 30% ধৰিলো 100 মাৰ্কসৰ ভিতৰত 30 পাব লাগিব 70 মাৰ্কসৰ ভিতৰত 21 পাব লাগিব কিন্তু ইয়াতো আৰু এটা কথা তোমালোকে থিওৰি আৰু যোনটো প্ৰ্যাকটিক্যাল এক্সাম হয় দুটাতে পাস কৰিব লাগিব কোনোবাই যদি থিওৰিত 70 ভিতৰত 70 পাই যায় আৰু প্ৰ্যাকটিক্যালত বুলে 1 বা 2 পাই গল তেনেহলে কিন্তু সেই ষ্টুডেন্টজনো ফেইল হৈ যাব কিন্তু এই পাসৰ যোনটো পার্সেন্টেজ হৈছিল 30% এটো বুলে চেঞ্জ কৰা হ'ব বহুতো চেনেলে দি আছে আৰু এটো হবও পাৰে আনঅফিশিয়াল নোটিস কিন্তু বহুত দেখা পোৱা যায় আছে যে কোৱা হৈছে যে এটা 33% হৈ গলগৈ মানে যদি 100 মাৰ্কসৰ এক্সাম হৈছে তাত তোমালোকে পাস কৰিবৰ কাৰণে 33 মাৰ্কস পাব লাগিব তো তেনেকুৱা নিচিনা নিয়ম হোৱা বুলি বহুতো জায়গাত ওলাই আছে আনঅফিশিয়াল নোটিসও মই ধেৰ দেখি আছো কিন্তু এটো কনফাৰ্ম হোৱা নাই হয়তো এটো তোমালোকৰ 2-3 মাহৰ পিছত অফিশিয়াল নোটিসটো দিব পাৰে কিন্তু এটো কিন্তু সিওৰ হোৱা নাই এতিয়ালৈ কিন্তু তোমালোকৰ যোনটো ৰিটেন এক্সামত এক্সট্ৰা কৈ পাস কৰিব লাগে আৰু প্ৰ্যাকটিক্যাল এক্সামত পাস কৰিব লাগে হেতু কিন্তু একদম ৰিয়েল হয় কাৰণ কোনোবা ষ্টুডেন্টে যদি থিওৰি এক্সামটো দি তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সামত যদি এবসেন্ট হৈ যায় তেনেহলে কিন্তু কি ফেইল হৈ যায়গৈ তো তোমালোকে যদি এসএস ফাৰ্ষ্ট ইয়াৰত ভাল মাৰ্কস স্কোৰ কৰিব বিচাৰিছা আৰু প্ৰিপাৰেচনটো নেক্সট লেভেলত লৈ যাব বিচাৰিছা তেনেহলে আমাৰ WhatsApp চেনেলটো তোমালোকে জয়েন কৰিবা যিসকলে এতিয়ালৈ WhatsAppত জয়েন হোৱা নাই সোনকালে জয়েন কৰা তাত সকলো ধৰণৰ হেল্প তোমালোকে পাই থাকিবা এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে তো আমাৰ WhatsAppত 30000 কে অধিক ষ্টুডেন্টছে জয়েন কৰি থৈছে তো তোমালোকে জয়েন নকৰাকৈ নাথাকিবা সকলো এসএস ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্টে হয় আৰু তোমালোকক মই যিমান পাৰো তাত গাইডেন্স দি যাম আৰু হেতু কবলৈ গলে গোটে অসমৰ ভিতৰত লাৰ্জেষ্ট এসএস ফাৰ্ষ্ট ইয়াৰৰ চেনেল হয় তো তোমালোকে জয়েন কৰি থৈ দিবা তাৰ উপৰি এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা সাৰ্চ কৰিলে হল আমাৰ পেজটো পাই যাবা ফলো কৰিব পাৰিবা আৰু যদি ইনষ্টাগ্ৰাম ইউজ নকৰা কোনো কথা নাই আমাক ইউটিউবত সাবস্ক্ৰাইব কৰি ৰাখা আমি আগলৈ যিমান পাৰো তোমালোকক সহায় কৰি যাম আৰু আপডেটছবোৰ আহিলে তোমালোকক আগতীয়াকৈ জনাই যাম